খবৰ মহানগৰৰ আৰু এটা ব্ৰেকিং নিউজ উপনিৰ্বাচনৰ বাবে সাজু প্ৰদেশ কংগ্ৰেছ উপনিৰ্বাচনত হ'বলগীয়া 5 সমষ্টিৰ কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে বিহালীত সম্ভাৱ্য প্ৰাৰ্থীৰ ভিতৰত আছে ভূপেন কুমাৰ বৰা প্ৰেমলাল গঞ্জু আৰু দিলীপ বৰুৱা ধলাই সমষ্টিত ধ্ৰুৱজ্যোতি পুৰকায়স্থ আৰু হীৰক দাস সিডলি সমষ্টিত প্ৰবীণ বড়ো সঞ্জীৱ বাৰী আৰু দেৱজিৎ বসুমতাৰী সামগুৰি সমষ্টিত সম্ভাৱ্য প্ৰাৰ্থী ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন আৰু সফিকুল হুছেইন আৰু বঙাইগাঁও সমষ্টিত কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থী হৈছে গিৰিশ বৰুৱা জ্যোতিৰ্ময় বৈশ্য আৰু ব্ৰজেন সিংহ উল্লেখযোগ্য যে ইতিমধ্যে উপনিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচন কংগ্ৰেছে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে 15 দলীয় বিৰোধী ঐক্যৰ এটাও দলৰ সৈতে বুজাপুৰা নকৰে কংগ্ৰেছে ৰাজ্যত বিৰোধী ঐক্যৰ বচন মাটি থকা ভূপেন বৰাই ললে একলা চলো নীতি ৰাজীৱ ভৱনত ৰণনীতি সাজু কৰিছে এতিয়া কংগ্ৰেছ অৰ্থাৎ যেনে ধৰণৰ এটা জল্পনা কল্পনা কৰা হৈছিল যেনে ধৰণে ভবা হৈছে ঠিক তেনে ধৰণে নহয় 5 সমষ্টিৰ কংগ্ৰেছৰ সম্ভাৱ্য প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে আৰু প্ৰায় একলা চলো নীতি অৱলম্বন কৰিছে এতিয়া ভূপেন বৰাই আৰু কংগ্ৰেছৰ এটা মাৰাথন বৈঠক ইফালে সমাগত বিধানসভাৰ উপনিৰ্বাচন তথা 2026ৰ নিৰ্বাচনৰ বাবে এতিয়াৰে পৰা টঙালি বান্ধিছে কংগ্ৰেছে সাধাৰণ নিৰ্বাচনত ৰাজ্যত 3খনকৈ আসন লাভ কৰি কংগ্ৰেছৰ যেন মনোবল বৃদ্ধি পাইছে কেইবাগৰাকীও বিজেপি অগপ নেতায়ো কংগ্ৰেছত যোগদান কৰাৰো চৰ্চা চলি আছে ইয়াৰ মাজতে সোমবাৰৰে পৰা গুৱাহাটীত কংগ্ৰেছৰ সংসদীয় পৰিক্ৰমা কমিটিৰ বৈঠক চলিছে সোমবাৰে হোটেল লিলিত বৈঠকৰ অন্তত আজি দিনজোৰা কাৰ্যসূচীৰে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰে সংসদীয় পৰিক্ৰমা কমিটিৰ বৈঠক চলিছে ৰাজীৱ ভৱনৰ বৈঠকত এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তিনি সাংসদ গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া লগতে কেইবাগৰাকীও কংগ্ৰেছ নেতা কৰ্মী উপস্থিত আছে আনহাতে সোমবাৰে গুৱাহাটীৰ হোটেল লিলিত সমাগত 5 সমষ্টিৰ বিধানসভা নিৰ্বাচনক লৈ আলোচনা হয় জিতেন্দ্ৰ সিঙে 5 সমষ্টিৰ প্ৰতিনিধিৰ সৈতে উপনিৰ্বাচনক লৈ আলোচনাত ভাগ লয় চৰ্চা চলিছে কংগ্ৰেছৰ সংসদীয় পৰিক্ৰমা সমিতিৰ বৈঠকৰ পাছতে প্ৰদেশ কংগ্ৰেছত বৃহৎ হাল হলনিও ঘটিব ৰাজীৱ ভৱনত বৈঠকৰ পূৰ্বে এআইচিচি সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কলে আমি 2026 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰিছো তাৰ বাবে আজি ৰাজীৱ ভৱনত 7খনকৈ সভা অনুষ্ঠিত হ'ব লগতে কলে ৰাষ্ট্ৰপতি নিৰ্বাচনত এআইইউডিএফ দলে গদ্দাৰ কৰিছিল আৰু দলত যি কেইগৰাকী বিধায়কে দলক প্ৰতাৰণা কৰিছিল তেওঁলোকে ইতিমধ্যে দল এৰি গৈছে सभी जितने हमारे पार्टी के नेता आ रहे हैं इन मीटिंग्स के अंदर उनसे सुझाव लेंगे कि किस तरह से हम संगठन को मजबूत करना है आगे क्या हमारी रणनीति होगी किस तरह से हम आगे 2026 का चुनाव उससे पहले पंचायत के चुनाव के अंदर हमें क्या काम करना है तो हम सबों से सुझाव लेने वाले हैं आज की मीटिंग देखिए राष्ट्रपति चुनाव के अंदर जो क्रॉस वोटिंग हुआ था जो बीजेपी की तरफ वोट गया था वो एआईयूडीएफ ने करा था और कुछ जो वोट हमारे तरफ से जो गए होंगे वो वोट वो जो एमएलएज हैं वो ऑटोमेटिकली खुद ही पार्टी छोड़कर चले गए हैं কালিলে আমাৰ এখন গুৰুত্বপূৰ্ণ সভা হ'ব হোটেল লিলিত য'ত আমি আহি থকা সময়ত কেইবাটাও ইলেকশ্যন আছে বিটিআৰ ইলেকশ্যন আছে ৰাভা আছামৰ ইলেকশ্যন আছে আৰু বাই ইলেকশ্যন আৰু আমি এইটো আত্মসন্তুষ্টি লাভ কৰিব নোৱাৰো যে আমি 3জন এমপি জিকিছো আমি যথেষ্ট বিধানসভা সমষ্টিত ভাল ফলাফল দেখাব পৰা নাই গতিকে আমি কি ধৰণে কাম কাজ কৰিলে কি ধৰণৰ নেৰেটিভেৰে কি ধৰণৰ চিন্তা চৰ্চাৰে আগবাঢ়িলে আমাৰ দলে 2026ত অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ পেলাই চৰকাৰলৈ আহিব পাৰিব সেই সম্পৰ্কত কালিলে আমাৰ যিসকল দলৰ বিভিন্ন পৰ্যায়ত থকা নেতা কৰ্মী আছে তেওঁলোকৰ পৰা মতামত লোৱা হ'ব আৰু সেই তাতে আমি ভাবিছোঁ যে এটা আমি ৰুট মেপ আমি বনাবলৈ সক্ষম হ'ম আৰু সেই ৰুট মেপ বনোৱাৰ আগত আজি জিলা পৰ্যায়ৰ বৈঠক যেহেতু চলি আছে কংগ্ৰেছৰ গতিকে পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াম বৈঠকৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আমাৰ নৱনিৰ্বাচিত সাংসদ আমাৰ এতিয়াও বিধায়িনী দলৰ উপদলপতি ক'ব নোৱাৰিম আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়া আমাৰ এআইচিচি সম্পাদক পৃথ্বীৰাজ নাথে কাৰ্যকৰী সভাপতি আমাৰ জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া সবকে মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছো আজি এটা কম বয়সত যি সন্মান ৰাইজলৈ মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছো লগতে আমাৰ দলৰ
সংসদীয় আমাৰ সভানেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়ানীলৈ, আমাৰ কংগ্ৰেছ দলৰ সভাপতি খাৰ্গে ডাঙৰীয়ালৈ, মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়ালৈ, আমাৰ লোকসভাত আমাৰ কণ্ঠ, আমাৰ শক্তি, আমাৰ আত্মা, আমাৰ প্ৰেৰণা, আমাৰ বিৰোধী দলৰ নেতা দলপতি ৰাহুল গান্ধী ডাঙৰীয়া মই ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। আৰু আমাৰ সাংগঠনিক সম্পাদক বেণুগোপাল ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। আৰু ময়ো গৌৰৱ অনুভৱ কৰিছোঁ, কিন্তু মোৰ গৌৰৱ যে মই অনুভৱ কৰিছোঁ সেইটো অসমৰ পৰা আমি কিবা এটা পাইছোঁ সেইটো নহয়। মই গৌৰৱ অনুভৱ কৰিছোঁ যে যিজন নেতাক মই যোৱা 10 বছৰৰ পৰা লোকসভাত মই তেখেতৰ সময় কাম কৰি গৈ আছোঁ, আজি সেইজন নেতা ৰাহুল গান্ধী ডাঙৰীয়া আজি লিডাৰ অফ অপজিশ্যন হয়। সমগ্ৰ ভাৰতবৰ্ষ ৰাইজে যি সন্মান তেখেতক দিছে, যি মৰম আৰু স্নেহ প্ৰদান কৰিছে, আজি তেখেতৰ নেতৃত্বত আমি সকলে এজন এজন সিংহ হিচাপে আমি গৰিজি উঠিম আৰু বিজেপিৰ চৰকাৰৰ অন্যায় বিৰুদ্ধে আমি মাত মাতিবলৈ আগবাঢ়ি গৈছোঁ। মই তাৰ বাবে গৌৰৱ অনুভৱ কৰিছোঁ। মই নিজৰ নেতাৰ প্ৰতি গৌৰৱ অনুভৱ কৰিছোঁ, যিজন নেতাক আজিৰ পৰা 10 বছৰ আগত বিজেপি দলে কিমান টকা পইচা ব্যৱহাৰ কৰি কিমান তেখেতক বদনাম কৰিছে। এটা চেনেল মোৰ মনত আছে, এটা এংকৰ মোৰ নাম মোৰ মনত আছে, যি এংকৰে আমাক মাজে মাজে আমাৰ ওপৰত হাঁহে বা আমাক পৰামৰ্শ দিয়ে, আমাক ৰাহুল গান্ধী ডাঙৰীয়াক ত্যাগ কৰিবলৈ কয়। মই আজিৰ পৰা 10 বছৰ আগত কৈছিলোঁ যে ৰাহুল গান্ধী ডাঙৰীয়া আমাৰ নেতা, আৰু আজিও গৌৰৱ অনুভৱ কৰি মই কওঁ ৰাহুল গান্ধী ডাঙৰীয়া মোৰ নেতা। আৰু মোক মনত পৰিছে মোৰ পিতৃ প্ৰয়াত তৰুণ গগৈ দেৱলৈ, তেখেতে প্ৰথম দিনতে ৰাহুল গান্ধী ডাঙৰীয়াক কৈছে যে আপুনি ভাৰতৰ প্ৰধানমন্ত্ৰী হ'বই, আৰু বিজেপি দল আপোনাৰ ছবি বদনাম কৰিছে, যিহেতু তেওঁলোকে বুজি পাই গৈছে যে আপুনি এজন শক্তিশালী নেতা। বহুতে ভাবা নাছিলে, কিন্তু আজি 10 বছৰ পিছত এটা নহয় দুটা ভাৰত জোড়ো ন্যায় যাত্ৰা কৰাৰ পিছত এতিয়া আমি সকলোৱে গম পাই গৈছো যে ৰাহুল গান্ধী ডাঙৰীয়াৰ নেতৃত্বৰ কাৰণে আজি কংগ্ৰেছ হৈ আছে। আমাৰ দলৰ ভিতৰত বহুত এনেকুৱা মানুহ আছে যে কংগ্ৰেছ আদৰ্শ সলনি হোৱাটো বিচাৰে, কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া, সোনিয়া গান্ধী ডাঙৰীয়ানী সদায় বা কৈছে কি নহয়, কংগ্ৰেছ এটা সেকুলাৰ পাৰ্টি, আমি নিজৰ সেকুলাৰ কেতিয়াও পাহৰিব নোৱাৰো। আৰু সেইকাৰণে আজি উত্তৰ প্ৰদেশ হওক, আজি বদ্ৰীনাথ হওক বা অযোধ্যাত হওক, সকলোৰ ৰাইজৰ আশীৰ্বাদ আমাৰ লগত আছে। মই শেষত এটাহে কথা ক'বলৈ বিচাৰিছো যে এতিয়া উত্থানৰ আৰম্ভণি হৈছে আৰু বিজেপি দলৰ পতনৰ আৰম্ভণি হৈছে। আমাৰ উত্থানৰ আৰম্ভণি হৈছে, বিজেপি দলৰ পতনৰ আৰম্ভণি হৈছে। আৰু এই পৰিৱেশ চাই বহুত ৰাজনৈতিক বতৰ জ্ঞানী এতিয়া ৰাজীৱ ভৱন আৰম্ভ কৰিছে। এতিয়া বহুত ৰাজনৈতিক বতৰ জ্ঞানীবোৰ ৰাজীৱ ভৱনলৈ আহিবলৈ আৰম্ভ কৰিছে। মই সভাপতি মহোদয় আৰু দলৰ নেতৃত্বক এটাই কথা আহ্বান কৰিব বিচাৰিছো যে আমি ভুল কৰিব নালাগে। যি কংগ্ৰেছ তৃণমূল কৰ্মী যি 10 বছৰ কংগ্ৰেছত থাকি গালি শুনি ঘৰৰ ভিতৰত সমালোচনা শুনাৰ পিছতো তেওঁলোকৰ ব্যৱসায় বেয়া হ'ল, তেওঁলোকৰ চাকৰি নাপালে, তেওঁলোকে তথাপিও কংগ্ৰেছ দল ধৰি ৰাখিলে। তেওঁলোকৰ অনুমতি নথকাকৈ তেওঁলোকৰ অনুমতি যোগদান কৰিব নোৱাৰে। যিদৰে লোকসভা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত আমি ব্লক মণ্ডল আৰু জিলা কংগ্ৰেছৰ পৰা আমি ৰেকমেণ্ডেশ্যন লৈ আহিছো। দলীয় অনুশাসন ভংগ কৰা সকলে শাস্তি পাব, এই সকিয়নি দিলে কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে। বিজেপিৰ পক্ষত থিয় হোৱা কংগ্ৰেছী বিধায়কক সকিয়নি, অনুশাসন ভংগ কৰা সকলৰ বিধায়ক পদ খাৰিজৰ পোষকতা। যিকেইজন কংগ্ৰেছৰ হাতৰ চিনত জিকি এতিয়া বিজেপিৰ পক্ষ লৈছে, সেইসকলক উপনিৰ্বাচন কৰাটো একান্ত প্ৰয়োজনীয়, সাংবিধানিকভাৱে বাঞ্ছনীয়। হাতৰ চিনত জিকা যিসকল বিধায়কে বিজেপিত অংশগ্ৰহণ কৰিছে বা বাহিৰে বাহিৰে আছে, সেইসকলৰ বিধায়ক পদ তৎকালীনভাৱে বাতিল কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো সাংবিধানিকভাৱে প্ৰয়োজন। কংগ্ৰেছৰ হাতৰ চিনত জিকি কংগ্ৰেছৰ হাতৰ চিনৰ অফিচিয়েল কেণ্ডিডেটৰ বিৰুদ্ধে
মুখ্যমন্ত্ৰী ডাঙৰীয়াক একে মঞ্চলৈ গৈ কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকে প্ৰাৰ্থী হৈছে সেইসকলক ইমিডিয়েটলি আমাৰ স্পীকাৰ ডাঙৰীয়াই অধ্যক্ষ ডাঙৰীয়াই বিধায়ক পদ বাতিল কৰাব লাগে সাংবিধানিক পদ্ধতিৰে আৰু এইটোৱে সূচায় যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ ওচৰ চাপিবলৈ এতিয়া সাহস গোটোৱা নাই সেইকাৰণে সেই বিধায়কসকলৰ আপোনাৰ বিধায়ক পদ এতিয়া বাতিল কৰিবলৈ তেওঁলোকে খোজা নাই বিজেপি বিধায়কৰ পুত্ৰৰ এজেপি যোগদানৰ প্ৰস্তুতি এজেপিলৈ বিধায়ক মৃণাল শইকীয়াৰ পুত্ৰ বব্ৰু বাহন শইকীয়া এজেপি সভাপতি সম্পাদকৰে বব্ৰু বাহনৰ বৈঠক সোমবাৰে নিশা অনুষ্ঠিত বৈঠকৰ পিছতে ব্যাপক চৰ্চা শেহতীয়াকৈ চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰিছিল বিধায়ক মৃণাল শইকীয়া চৰকাৰৰ কাম-কাজক সমালোচনা কৰিছিল দলীয় বিধায়ক মৃণাল শইকীয়াৰ মন্তব্যক লৈ বিজেপিত সৃষ্টি হৈছিল জোকাৰণি একাংশ দলীয় নেতাৰে বাকযুদ্ধত লিপ্ত হৈছিল বিধায়ক শইকীয়া দলীয় নেতৃত্বৰ সমালোচনাৰো সন্মুখীন হৈছিল খুমটাই বিধায়কগৰাকী মৃণাল শইকীয়াই চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰাৰ সময়তে পুত্ৰই এজেপি নেতৃত্বৰে বৈঠকত মিলিত হোৱাক লৈ ৰাজ্যৰ ৰাজনীতিত চলিছে ব্যাপক চৰ্চা অৱশ্যে বব্ৰু বাহন শইকীয়াই এজেপি যোগদান কৰাৰ খবৰ সন্দৰ্ভত মুখ খোলা নাই দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ এখন ফটো আমি গোলাঘাটলৈ যাওঁতে উঠা ফটো আৰু এই ফটোখন বব্ৰু বাহন শইকীয়াৰ তেওঁৰ যিখন ৰেষ্টুৰেণ্ট এই ৰেষ্টুৰেণ্টত আমি উঠা ফটো গতিকে এইখন ফটোক লৈ চৰ্চা চলিবই ৰাজনৈতিক ব্যক্তি আমি যিহেতু যিখন চিলিং ষ্টেচন নামৰ এটা ব্যতিক্ৰমী এখন ৰেষ্টুৰেণ্ট এখন আছে আৰু বৰ ইন'ভেটিভ আইডিয়াজ কিছুমান লৈ এইখন ৰেষ্টুৰেণ্ট খুলিছে তেওঁ গতিকে আমি তালৈ গৈছিলোঁ তাতে চাহ খালোঁ আৰু তাত পাওঁতে উঠা ফটো তাৰ লগত কোনো ৰাজনৈতিক সম্পৰ্ক নাই গতিকে মই নিজেও পোষ্ট কৰিছোঁ এটা ভিডিঅ' পোষ্ট কৰিছোঁ কৰি এই কথা কৈছোঁ নতুন প্ৰজন্মৰ যিবোৰ ডেকা ল'ৰা আছে তেওঁলোকৰ মাজত সৃষ্টিশীলতা আছে সমাজ চেতনা আছে এইটো খুব যোগাত্মক আৰু এইটো থাকিব লাগে কোন হ'ব ফণীভূষণ চৌধুৰী উত্তৰসুৰী 4টা দশক ধৰি বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে থকা ফণীভূষণ চৌধুৰী এবাৰ বৰপেটাৰ সাংসদ হৈ দিল্লী অভিমুখী হ'ল ৰাজ্যৰ আন 4খন বিধানসভা আসনৰ লগতে খালী হৈ পৰা বঙাইগাঁও বিধানসভাৰ আসনৰ প্ৰাৰ্থীক লৈ চৰ্চা অব্যাহত আছে 4টা দশক ধৰি অগপৰ হাতত থকা সমষ্টিটোত এইবাৰ বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব নেকি তাক লৈও চৰ্চা চলিছিল তাৰ মাজতে সোমবাৰে অগপৰ মুখ্য কাৰ্যালয়ত আয়োজিত বিষয়ববীয়াৰ বৈঠকৰ অন্তত অগপ সভাপতি অতুল বৰাই ঘোষণা কৰিলে বঙাইগাঁও সমষ্টি অগপৰ হাততে থাকিব সমাগত উপনিৰ্বাচনত বঙাইগাঁও সমষ্টিত অগপ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব অৱশ্যে সভাপতিগৰাকীয়ে অগপ প্ৰাৰ্থী কোন হ'ব সেয়া প্ৰকাশ নাই কৰা একে সময়তে বঙাইগাঁও অগপৰ ভিতৰ চৰাত প্ৰাৰ্থীক লৈ এতিয়া সৰ্বতে চৰ্চা চলিছে বঙাইগাঁৱৰ 3গৰাকী প্ৰাৰ্থীৰ নাম বিশেষভাৱে চৰ্চা চলিছে তাৰ মাজত আছে বঙাইগাঁও জিলা বিজেপিৰ সম্পাদক শৈলেন চৰকাৰ সভাপতি বিজয় সিংহ আৰু ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময় চৌধুৰীয়ে অগপৰ প্ৰাৰ্থিত্বৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা অধিক বঙাইগাঁও আপোনালোকৰ লগতে থাকিবনে লগতে থাকিব বঙাইগাঁওখন আমাৰ লগত বাকী এখন BPFৰ লগত বাকী দুখন ভাৰতীয় জনতা পাৰ্টীৰ লগত আৰু এখন কংগ্ৰেছৰ লগত আমি গোটেইকেইখন আসন যাতে মিত্ৰজোঁটে দখল কৰিব পাৰে তাৰ কাৰণে আমাৰ তৰফৰ পৰা আমাৰ নিজৰ য'ত কেণ্ডিডেট থাকিব তাৰ উপৰি মিত্ৰ দলকেইটাৰ য'ত কেণ্ডিডেট থাকিব আমি সমানভাৱে যাতে সহায় কৰিব পাৰোঁ তাৰ কাৰণে এতিয়াৰ পৰা কাম কৰিবলৈ আমি নিৰ্দেশ দিছোঁ বিজেপি বিধায়কৰ দল ত্যাগক লৈ ৰাজ্যৰ ৰাজনীতিত সৰব চৰ্চা চলিছে ব্যাপক চৰ্চাৰ মাজতে বিজেপি বিধায়কৰ দল ত্যাগৰ প্ৰসংগক হাস্য ব্যংগ ইস্যু আখ্যা কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে বিৰোধীক তীব্ৰ কটাক্ষ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকী শেহতীয়াকৈ চৰ্চাটো আপোনালোকে কৰিছে নিউজ পৰ্টেল নিউজ চেনেল বিৰোধীয়ে কৰিছে আমি ৰসো পাই আছোঁ কাৰণ এইবাৰ মানে কংগ্ৰেছ তথা মিত্ৰজোঁটে পাইছে 33খন আসন বিধানসভাত আমি পাইছোঁ নাজিৰাখনক ধৰি 93খন আসন মইতো সৰুৰ পৰা এটাই জানো যে 33তকৈ 93 বহুত ডাঙৰ সংখ্যা চৰকাৰ গঠন কৰিব লাগে 64 আমাৰ তাতকৈ 30খন আসন বেছি পাইছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত গতিকে ইয়াত আৰু বাকী কথা নাই আমাৰ দললৈ বেলেগ ফালৰ পৰা আহিব চৰকাৰ আমি গঠন কৰিছোঁ নতুন দিল্লীত ইয়াত আমি ইতিহাস মানে আমাৰ যিটো নিজৰ ইতিহাস ভংগ কৰি আমি 9খনৰ ঠাইত 11খন আসন পাইছোঁ প্ৰায় 25টা সমষ্টিত 50,000তকৈ অধিক ভোট পাইছোঁ 66টা সমষ্টিত 25,000তকৈ অধিক ভোট পাইছোঁ গতিকে ইয়াত কোনো দুই এজন কেতিয়াবা ক'ৰবাত কিবা কাৰণত বেলেগ দললৈ যাব পাৰে গতিকে গোটেইটো এটা হাস্যমধুৰ এটা ইছ্যু এই ইছ্যুটোত মই কিন্তু বৰ ৰস পাওঁ মই ফূৰ্তি পাওঁ
গুৱাহাটী ৰেলৱে ষ্টেচনত গ্ৰেপ্তাৰ 5 বাংলাদেশী জিআৰপিৰ অভিযানত গ্ৰেপ্তাৰ হৈছে বাংলাদেশী কেইটা গ্ৰেপ্তাৰ 2জন পুৰুষ আৰু 2গৰাকী মহিলা বাংগালুৰুলৈ যাত্ৰা আৰম্ভ কৰাৰ সময়তে পৰে জালত ত্ৰিপুৰা সীমান্তদি ভাৰতত প্ৰৱেশ কৰিছিল 5 বাংলাদেশীয়ে এটা দালাল চক্ৰক প্ৰৱেশৰ বাবদ দিছিল 20,000 টকা দেহ সৰবৰাহকাৰী চক্ৰই বিক্ৰীৰ বাবে লোককেইজনক অনাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ধৃত 3 পুৰুষৰ নাম হৈছে ইছমাইল চৰ্দাৰ আব্দুল্লাহ আৰু শহীদ সিংদাৰ ঘটনাক লৈ এতিয়া তদন্ত অব্যাহত আছে প্ৰিন্সি আছে ফোনযোগে সংযুক্ত হয় প্ৰিন্সি আপোনাৰ পৰা জানিম যে গুটে কথাখিনি ইতিমধ্যে আমি জনাইছো 2জন পুৰুষ আৰু 2গৰাকী মহিলা ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে আৰু আটাইখিনি খবৰ আপোনাৰ পৰা সবিশেষ জানি নিশ্চয় পৰিছে আসলতে গুৱাহাটী ৰেলৱে ষ্টেচনৰ ৰেল পথৰে আসলতে অবৈধ নাগৰিকক সৰবৰাহ কৰা এটা খুব সহজ পথ একাংশ দালালে বাছি লয় আৰু তাৰে আসলতে ফলশ্ৰুতিত আজি ত্ৰিপুৰাৰ পৰা আসলতে সীমান্তয়েদি 20,000 টকা তেওঁলোকে দৰদাম কৰিছিল দালাল চক্ৰটোৰ লগতে 20,000 টকা গোটেই 5জনক 3জন যুৱক আৰু 2গৰাকী যুৱতীক আসলে পাৰ কৰি দি তেওঁলোকে বেংগলোৰলৈকে আসলে এখন নিৰ্দিষ্ট ট্ৰেইনত লৈ যোৱাৰ কথা আছিল আৰু তেওঁলোকে ত্ৰিপুৰাৰ পৰা এখন বিশেষ ট্ৰেইনৰে আহি তেওঁলোকে গুৱাহাটী ৰেলৱে ষ্টেচনত যেতিয়া বহি আছিল তেতিয়া জিআৰপি কিছু সন্দেহ হ'ল আৰু যেতিয়া সোধা পোছা কৰিল তেওঁলোকৰ নথি পত্ৰ চালে তেতিয়াই আসলতে ধৰাত পৰিল যে তেওঁলোক আসলতে বাংলাদেশৰ সিলেট জিলাৰ পৰা আসলতে আহিছে আৰু দেখা পোৱা গৈছে যে তেখেতৰ যেতিয়া সোধা পোছা কৰিছে তেওঁলোকৰ ভাষাৰ যথেষ্ট অসুবিধা দেখে তাৰপাছত পৰৱৰ্তী তেওঁলোকে স্বীকাৰ কৰিল যে এটা বিশেষ দালাল চক্ৰই তেওঁলোকক প্ৰলোভন দি বেংগলোৰলৈ তেওঁলোকক আসলে কৰ্মসংস্থাপন দিয়াৰ প্ৰলোভন দিবলৈ আসলে লৈ অহা হৈছিল কিন্তু আৰক্ষীয়ে যেতিয়া সোধা পোছা কৰিছে গোটেই 5জন তেতিয়া কিন্তু এটা কথা নিশ্চিত হৈছিল এই 5জনক আসলে মানৱ সৰবৰাহকাৰী এটা চক্ৰহে আসলতে এই এনেধৰণে সৰবৰাহ কৰাৰ এটা তেওঁলোকে দেখিছে কিন্তু ইয়াৰ পূৰ্বে দেখা পোৱা গৈছিল যে এনআইএ ত্ৰিপুৰাৰ পৰা এনেধৰণৰ এজন মষ্ট ৱান্টেড আসলে অপৰাধীক ধৰিছিল তাৰ পিছত স্বীকাৰোক্তিৰ ভিতৰত প্ৰায় 8জন এনেধৰণৰ মানৱ সৰবৰাহকাৰী চক্ৰক গ্ৰেপ্তাৰ কৰিছিল পৰৱৰ্তী সময়ত আৰু সেয়া আছিল আসলতে তেওঁলোকে মানৱ দেহ সৰবৰাহ ৰোহিংগিয়া আৰু বাংলাদেশৰ নাগৰিকক তেওঁলোকে টাৰ্গেট কৰে তেওঁলোকে কাটাতাৰ পাৰ কৰি লৈ আহে আৰু আমি এবাৰ নীলয় ভট্টাচাৰ্য আমাৰ সৈতে সংযুক্ত হৈ আছে আমি তেওঁৰ পৰা জানি নীলয় ভট্টাচাৰ্য সমগ্ৰ গোটেই কথাখিনি এংগলটো প্ৰকৃততে কি হয় আগতেও আমি এনেকুৱা ধৰণৰ বাতৰি সম্প্ৰচাৰ কৰিছো য'ত এটা দালাল চক্ৰ থাকে সীমান্তত থাকে আৰু সীমান্ততে তেওঁলোকে এনেধৰণে ভুৱা প্ৰলোভনেৰে এনেকৈ মানৱ সৰবৰাহকাৰীক দিয়াৰ পৰা আৰম্ভ কৰি বা কৰবাত সংস্থাপন দিয়াৰ পৰা আৰম্ভ কৰি মুঠৰ পৰা এখন জাল মেলি থোৱা আছে গতিকে এই গোটেই কথাখিনি সন্দৰ্ভত আৰু লগতে এই কেইগৰাকী সন্দৰ্ভত গোটেইখিনি কথা আপোনাৰ পৰা জানি হয় বাবৰি প্ৰথম কথা হ'ল যে চাওক বাংলাদেশ আৰু অসমৰ যি সীমান্ত অঞ্চল আছে বাংলাদেশৰ সাইডত সেই অঞ্চলৰ পৰা মানে ত্ৰিপুৰালৈ সোমাই অহা ভাৰতলৈ সোমাই অহা তেনেই সহজ তাৰ দুইফালে দালাল থাকে দালালে কেৱল মাত্ৰ 2,000 পৰা 3,000 টকাৰ মাৰফতত এই বাংলাদেশীসকলক ভাৰতলৈ পাৰ কৰি দিয়ে ভাৰতলৈ পাৰ কৰি আহি ত্ৰিপুৰাত কেইদিনমান থাকে ত্ৰিপুৰাত কেইদিনমান থকাৰ পিছত সময় সুযোগ সুবিধা বুজি তাৰ পিছত তাৰ পৰা ট্ৰেইনেৰে গুৱাহাটী হৈ আগুৱাই যাবলৈ ওলাই আহে এই গোটেই চক্ৰটোত যে এনআইএ আমাৰ বিৰিঞ্চিয়ে কোৱাৰ দৰে মোৰ সতীৰ্থ বিৰিঞ্চিয়ে কোৱাৰ দৰে এনআইএৰ যেটো চাৰ্জশিট কৰা হৈছে চাৰ্জশিটৰ ভিতৰত 2গৰাকী ব্যক্তি আছে এগৰাকী ব্যক্তি শিলচৰৰ লিটনৰ কাম হৈছে যে পাছপোৰ্ট ডকুমেণ্ট যেনেকৈ আধাৰ কাৰ্ড বা ভোটাৰ আইডেণ্টিটি কাৰ্ড ফটো আইডেণ্টি কাৰ্ড এইসমূহ তৈয়াৰ কৰা আৰু কলিকতাত বহি থকা ব্যক্তিজনে আচলতে ডিল ছেট কৰে যে কলৈকে যাব দেহ ব্যৱসায়ত কাক নিয়োগ কৰা হ'ব কাক বিবাহ চক্ৰত আবদ্ধ কৰা হ'ব এনেকুৱাকে লৈ যোৱা হয় চ' প্ৰায় বাংলাদেশৰ পৰা দেখা হৈছে বাংলাদেশী 2,000-3,000 টকাতে ভাৰতবৰ্ষত প্ৰৱেশ কৰিব পাৰে ৰোহিংগিয়া লগতে প্ৰৱেশ কৰে আৰু টাৰ্গেট অসম নহয় কিন্তু তাৰ অসমত কেইজনমান থাকি যায় বাকী সকলো কিন্তু হায়দৰাবাদ বেংগলোৰ দিল্লী জম্মু এণ্ড কাশ্মীৰ এনেকুৱা অঞ্চলত গুচি যায় তাত গৈ চাকৰি সন্ধানত যায়গৈ কিন্তু শেষত গৈ পেলাই চাবগৈ যে দেহ ব্যৱসায়ত গৈ পেলাই জড়িত হয়গৈ আৰু পুৰুষসকল যিসকল যায় তাত গৈ পেলাই তেখেতসকলে এই যিসকল পুৰুষ আছে বাংলাদেশী সেইসকলে গৈ সৰু সৰু কাম যেনেকুৱা ঠেলা ৰিক্সা চাফাই কৰা কাম তেনেকুৱাকে লাহে লাহে গৈ পেলাই অৰ্থাৎ এই যিখন জালৰ কথা আমি পূৰ্বতেও কৈছো গতিকে এই ৰেকেট এতিয়াও তাত সক্ৰিয় হৈ আছে আৰু এনেধৰণে সৰবৰাহ কৰি আছে ধন্যবাদ জনাইছো দুয়োগৰাকীকে জম্মু কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ সেনাৰ দললৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনা জম্মু কাশ্মীৰৰ ডোডা জিলাৰ ডেছা বনাঞ্চলত সংঘটিত হৈছে এই ঘটনাটো সন্ত্ৰাসবাদী আক্ৰমণত নিহত হৈছে এজন সেনা বিষয়া সহ 3জন সেনা জোৱান সোমবাৰে নিশা প্ৰায় 9 বজাত সেনাৰ এটা দললৈ লক্ষ্য কৰি ভয়ংকৰ আক্ৰমণ চলাই সন্ত্ৰাসবাদী দলটোৱে ভাৰতীয় সেনা আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ এক যৌথ অভিযানৰ সময়তে আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ দলটোৱে অতৰ্কিতে আক্ৰমণ কৰাত কেইবাজনো সেনা জোৱান আহত হৈছে পৰৱৰ্তী সময়ত আহত আটাইকেইজন
4জন সেনা জোৱান আৰু বিষয়াৰ মৃত্যু ঘটে সেনাই প্ৰকাশ কৰা তথ্য অনুসৰি দেশা বনাঞ্চলত উৰাবাগিত সন্ধিয়া 7:45 আৰম্ভ হৈছিল সেনা আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ অভিযান আৰু এই অভিযানৰ সময়তে নিশা 9 মান বজাত সেনাৰ দলটোক আক্ৰমণ চলাই সন্ত্ৰাসবাদীৰ দলটোৱে প্ৰায় 20 মিনিটতকৈ অধিক সময় ধৰি দুই পক্ষৰ মাজত প্ৰচণ্ড গুলিয়াগুলি চলে ইতিমধ্যে অঞ্চলটো সেনাই ঘেৰি ধৰি অভিযান চলাই আছে অতিৰিক্ত সেনাৰ দলো নিয়োগ কৰা হৈছে ঘটনাস্থলীত ভাৰতীয় সেনাৰ 16 কৰ্পছে চলাইছিল অভিযান উল্লেখযোগ্য যে 16 কৰ্পছ হৈছে ভাৰতীয় সেনাৰ বিশেষ অভিজ্ঞতা সম্পন্ন এটা গোট যিয়ে নিশাৰ ভাগত অভিযান চলোৱাত অত্যন্ত পাৰ্গত জম্মু কাশ্মীৰত সন্ত্ৰাসবাদী ধাৰাবাহিক আক্ৰমণ অব্যাহত আছে কঠুৱাৰ আক্ৰমণৰ পাছতে সন্ত্ৰাসবাদীৰ দ্বিতীয়টো ভয়ংকৰ আক্ৰমণ ভাৰতীয় সেনাৰ ওপৰত যোৱা সপ্তাহত জম্মু কাশ্মীৰৰ কঠুৱাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হৈছিল 5জন সেনা জোৱান 12জন সেনা কঢ়িয়াই এনে এখন বাহনৰ ওপৰত সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰ গুলীচালনা কৰিছিল এই ঘটনাত 5জন সেনা জোৱানৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হৈছিল আন 5জন সেনা জোৱান সেনাৰ দুখন বাহনলৈ লক্ষ্য কৰি সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীৰ দলে গ্ৰেনেড নিক্ষেপ কৰিছিল সেনাৰ বাহনলৈ লক্ষ্য কৰি একেদৰে পুঞ্চ আৰু ৰাজৌৰি জিলাতো সংঘটিত হৈছিল কেইবাটাও সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা বিগত 32 মাহত জম্মু অঞ্চলত 40 জনতকৈ অধিক সেনা জোৱানৰ মৃত্যু হৈছে সন্ত্ৰাসবাদীৰ আক্ৰমণত শেহতীয়াকৈ জম্মু কাশ্মীৰৰ 10খন জিলাত দ্ৰুত গতিত বৃদ্ধি পাইছে সন্ত্ৰাসবাদী কাৰ্যকলাপ আৰু ইফালে জম্মু কাশ্মীৰৰ এনকাউণ্টাৰক লৈ মুখ্যমন্ত্ৰী প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 4 শ্বহীদক লৈ শোক প্ৰকাশ কৰিছে সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে একে ভাষাৰে সন্ত্ৰাসবাদীক প্ৰত্যুত্তৰ দিয়া হ'ব বুলি সকিয়নি প্ৰদান কৰিছে आप देखिए जो भी पाकिस्तान स्पॉन्सर टेररिज्म होगा हमारा सरकार इसको जवाब देगा जम्मू कश्मीर में शांति आए है और शांति को बहाल रखना हमारा कर्तव्य बनता है हम हर तरफ का जो भी पाकिस्तान से साजिश होगा हम लोग उसका जवाब दूंगा কাজিৰঙাৰ 715 নং ৰাষ্ট্ৰীয় ঘাইপথত যান বাহনৰ কনভয় ব্যৱস্থা প্ৰত্যাহাৰ কৰিব পৰা অৱস্থা সম্প্ৰতি অহা নাই কাজিৰঙাৰ কহৰাত এক সংবাদ মেলযোগে এই কথা সদৰি কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই যেহেতু ৰাষ্ট্ৰীয় উদ্যানখনত বান কমিবলৈ আৰম্ভ কৰিলেও আতংক কমা নাই এনে পৰিস্থিতিত ৰাষ্ট্ৰীয় ঘাইপথত বন্য জন্তুৰ চলি আছে সঘন অহা যোৱা বানৰ সময়ত কাৰ্বি পাহাৰলৈ গতি কৰা বন্য জন্তুৰ একাংশ ৰাষ্ট্ৰীয় উদ্যানৰ দিশ প্ৰত্যাৱৰ্তন হোৱাৰ দৃশ্য সেন্সৰ কেমেৰাত বন্দী হোৱাৰ লগতে আন একাংশই কাৰ্বি পাহাৰৰ দিশে গতি কৰি থকা দৃশ্য কেমেৰাত বন্দী হৈছে বিশেষভাৱে গড়ৰ আজা যথেষ্ট পৰিমাণে দেখিবলৈ পোৱা গৈছে গতিকে বন্যজন্তুৰ নিৰাপত্তাৰ স্বাৰ্থত 1 জুলাইৰ পৰা অৰ্থাৎ 1 তাৰিখৰ পৰা আৰম্ভ কৰা হ'ব যান বাহন কনভয় ব্যৱস্থাত পথৰে অহা যোৱা কৰা সকলোৰে সহযোগিতাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই ব্যৱস্থা চলি থকা পৰ্যন্ত সকলোৰে ধৈৰ্য তথা সহযোগিতাৰ বাবে অনুৰোধ জনাইছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি চলিত বানৰ সময়ত মৃত্যু হোৱা বন্যপ্ৰাণীৰ সংখ্যাই 200ৰ ঘৰ অতিক্ৰম কৰিছে আৰু সেইদৰে উদ্ধাৰ কৰা হৈছে 143টা বন্য জন্তু ৰাষ্ট্ৰীয় উদ্যানৰ 233টা বন শিবিৰৰ ভিতৰত 25টা বন শিবিৰৰ যাতায়াত ব্যৱস্থা এতিয়াও নাৱেৰেহে হৈ আছে 15 তাৰিখত আমাৰ 143 এনিমেলছ আমি ৰেস্কিউ কৰিছো তাৰ আৰু 200 আমাৰ জন্তু যে আছে হেতু মানে আমাৰ ডেথ হৈছে due to various causes maximum আমাৰ ড্ৰাউনিংৰ কেसेस আছে আমাৰ টোটাল ক্যাম্পস যেটো আছে 233 তাৰ ভিতৰত আমাৰ 25 এতিয়াও আমি কব পাৰো যেটো মানে প্লাবিত আছে মানে পানী অলপ আছে এনিৱেজ অল আৰ ক্যাম্পস মোস্ট অফ আৰ ইন্টেৰিয়ৰ ক্যাম্পস হেতু মানে এতিয়া কাট অফ আন্ডাৰ ট্ৰিটমেন্ট এতিয়া আমাৰ 6টা মানে জন্তু আছে স্পেশালি পোৱালি কিটা আছে দুটা আমাৰ ৰাইনো আছে দুটা এলিফেন্টৰ পোৱালি আছে এটা জংগল আউল আৰু এটা স্কপ আউল এতিয়াও ট্ৰিটমেন্টত আমাৰ CWRC ৰেস্কিউ সেন্টাৰ আছে 14 জন্তু আমাৰ ডাইড আন্ডাৰ কেয়াৰ ৰেকৰ্ড হল সো এটো ভেৰিয়াস কজেছৰ কাৰণে হ'ব পাৰে মানে যেনেকুৱা এটা অটাৰ উদৰ যে পোৱালি দুটা আহিছে এটো বহুত সৰু আছিলে দে वर আই থিংক লেছ দেন উইক তো হেতু দুটাই মানে সাৰ্ভাইভ নকৰিলে
ইফালে কাজিৰঙাৰ সঞ্চালকৰ মন্তব্যৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে আন এক ঘোষণা আজিৰে পৰা সাধাৰণভাৱে কাজিৰঙাৰ মাজেৰে চলাচল কৰিব পাৰিব যান-বাহন বান পৰিস্থিতি কিছু উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত বাতিল কৰা হৈছে কনভয় ব্যৱস্থা লঘু যান-বাহন আৰু যাত্ৰীবাহী বাছসমূহে সাধাৰণভাৱে কাজিৰঙাৰ মাজেৰে পাৰাপাৰ হ'ব পাৰিব এক্স যুগে এই কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে অৱশ্যে নিৰ্ধাৰিত গতিবেগতে যান-বাহন চলাব লাগিব কনভয় নাথাকিলেও পূৰ্বে জাৰি কৰা সকলো নিয়ম মানি চলাটো বাধ্যতামূলক কিন্তু গধুৰ যান-বাহন যেনে ট্ৰাক আদি কনভয় ব্যৱস্থাৰ মাজেৰেহে পাৰ হৈ যাব পাৰিব টাটা সেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমি আবণ্টন প্ৰক্ৰিয়া সম্পন্ন ভূমি পঞ্জীয়নৰ বাবে মুম্বাইৰ পৰা আহে এটা দল টাটা ইলেক্ট্ৰনিক্সৰ পৰা আছে উচ্চস্তৰীয় দলটো আৰু প্ৰকল্পটোৰ বাবে আবণ্টন দিয়া হয় 517.27 বিঘা ভূমি মৰিগাঁও উপপঞ্জীয়কৰ কাৰ্যালয়ত সম্পন্ন পঞ্জীয়ন প্ৰক্ৰিয়া আজি আমাৰ মাটি ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে কোৱাৰ ধৰণে গোটেইখিনি কথা আখৰে আখৰে পালন হৈছে আৰু আজিৰ এই দিনটোত আমাৰ 517 বিঘা 527.17 বিঘা মাটি আমি তেওঁলোকৰ নামত আমি ৰেজিষ্ট্ৰেশ্যন কৰি দিছোঁ আৰু ৰঞ্জন বন্দ্যোপাধ্যায় ডাঙৰীয়া আহিছে টাটাৰ তৰফৰ পৰা তেওঁলোকৰ গোটেই টিমটো আহি আমাৰ যোনখিনি অফিচিয়েল যোনখিনি ফৰ্মেলিটিজ আছিলে গোটেইখিনি পূৰা কৰা হৈছে আৰু ডাঙৰীয়াই কৈছে যে অতি শীঘ্ৰেই তেওঁলোকে ইয়াত কাম আৰম্ভ কৰিব আৰু মই তেওঁলোকক আমাৰ জিলা প্ৰশাসনৰ হৈ আন্তৰিক ধন্যবাদ জনাইছোঁ সামগুৰিৰ মোৱামাৰীত বনকৰ্মীৰ ঘৰত ডকাইতি বনকৰ্মী নাজিৰ হুছেইনৰ ঘৰত লুটপাট ডকাইতৰ 7জনীয়া পিষ্টলধাৰী ডকাইতৰ দলে চলালে লুটপাট লুটি নিয়ে নগদ 1.5 লাখ টকা সহ অলংকাৰ নাজিৰ হুছেইনক বান্ধি প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে পুনৰবাৰ এইখিনিতে উল্লেখ কৰিছোঁ সামগুৰি মোৱামাৰীত বনকৰ্মী ঘৰত ডকাইতি কাণ্ড সংঘটিত হৈছে লোকজনক আনকি মাৰধৰ কৰাৰ খবৰো আহি পৰিছে তেওঁক মাৰধৰ কৰিছে বুলি জানিব পৰা গৈছে 7জনীয়া পিষ্টলধাৰী ডকাইতৰ দলে এনেধৰণে আক্ৰমণ কৰিছে ডকাইত মানে 7জন মানে হেৰি দুৱাৰ ভাঙি সোমাইছে দুটা দুৱাৰ ভাঙি সোমাই পেলাই আমাক মানে হোৱাতে পাইছে মোৰ মিছেছো আছিলে তাই মানে শিক্ষকতা কৰে মানে দুইটাক বান্ধিছে হাত ভৰিয়ে বান্ধি মুখত বান্ধিছে আৰু মানুহকেইটা কোলা কাপোৰ আছিলে পিষ্টল টুৱাইছে আমাৰ ফালে আৰু ডেগাৰ দি আমাক কেনেকে জখম কৰিছে হয় বান্ধি লৈছিলে মাৰপিটো কৰিছে হয় টকা পইচা লৈ গ'ল গহনা পাতি এই কেছ টকা আছিলে মোৰ আছিলে 1.5 লাখ টকা আৰু মিছেছৰ মানে 500 আছিলে 9,000 টকা আৰু গহনা পাতি 3 লাখ মানত লৈ গ'ল 3 মান টকা পানী মানে গুৱাহাটীত হাহাকাৰ খোৱা পানীয়ে হওক অথবা কৃত্ৰিম বান শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ জল সংকটে লৈছে ভয়াৱহ ৰূপ বিশুদ্ধ খোৱা পানী বিচাৰি এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে মহানগৰবাসী খ্ৰীষ্টিয়ান বস্তি ৰূপনগৰ ভঙাগড় বিৰুবাৰী জটিয়া কাহিলিপাৰা চানমাৰী বশিষ্ঠ হেঙৰাবাৰীকে ধৰি মহানগৰীৰ প্ৰায় সকলো স্থানতে একে পৰিৱেশে দেখা দিছে মহানগৰবাসীক খোৱা পানী যোগানতো সম্পূৰ্ণ সফল হ'ব পৰা নাই চৰকাৰ গুৱাহাটীত বৰ্তমান কাৰ্যক্ষম হৈ আছে জিএমচিৰ মাত্ৰ 3টা পানী যোগান প্ৰকল্প জিএমচিৰ মাত্ৰ 3টা প্ৰকল্পৰ পৰা প্ৰায় 33,000 পৰিয়ালে খোৱা পানী লাভ কৰে জাইকাৰ সহযোগত দক্ষিণ মধ্য গুৱাহাটী জল প্ৰকল্পৰ পৰা লাভ কৰে এই পানী মহানগৰীৰ প্ৰায় 11 লাখ জনসংখ্যাৰ মাত্ৰ 33,000 পৰিয়ালেহে লাভ কৰে চৰকাৰী পানী স্মাৰ্ট মহানগৰীত আছে 4টাকৈ পানী যোগান প্ৰকল্প 2009 আৰম্ভ হৈছিল দক্ষিণ পশ্চিম গুৱাহাটী প্ৰকল্পৰ কাম ইয়াৰ বিপৰীতে 2011 চনত আৰম্ভ হৈছিল দক্ষিণ পূব গুৱাহাটী প্ৰকল্প দক্ষিণ মধ্য গুৱাহাটী প্ৰকল্প আৰু উত্তৰ গুৱাহাটী প্ৰকল্পৰ নিৰ্মাণ কাৰ্য স্মাৰ্ট মহানগৰীত 4টাকৈ পানী যোগান প্ৰকল্প আছে যদিও এতিয়াও সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠা নাই আমি এই সন্দৰ্ভত আমাৰ প্ৰিয়ব্ৰত কুকুৰীৰ প্ৰতিবেদন আছে আগবঢ়াম বৰ্তমান সময়ত গুৱাহাটী মহানগৰী এটা কুঙা দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছো গুৱাহাটী মহানগৰী জিএমচিৰ পাহাৰৰ পৰা এই দৃশ্য দেখুৱাইছো যে হাৰি হাৰি গেলান খ গেলান বৰ্তমান সময়ত এনেধৰণে পাৰি ৰখা হৈছে পানী নিবৰ কাৰণে কিন্তু বৰ্তমান সময়ত এইখন পাহাৰত পানী নাই কেতিয়াৰ পৰা এনেধৰণৰ সমস্যাত ভুগি আছে এনেকুৱা অৱস্থাটো বছৰকে পাৰ হৈ গৈছে আমাৰ বছৰকে পাৰ হৈ গৈছে ল'ৰা ছোৱালী আপোনালোকে দেখিছে তাৰ মানে স্কুল কলেজত যাব এৰি ফেলে ইয়াতে পানীৰ লাইন পাতি থব লাগে আৰু আমাৰ ইয়াতে জ্বলন্ত সমস্যা তাৰ মানে পানীৰ কাৰণে আমাৰ মহিলাখিনিৰ পৰা আপোনালোকক কৈছো আপোনালোকৰ থ্ৰুদি তাৰ মানে আমাক উপকাৰ কৰক তাৰ মানে আমাৰ এই হিন্দ্ৰপুৰবাসী তাৰ মানে এইখিনি আমাৰ জুৰুলা হৈ গৈছো পানীৰ কাৰণে
এক টুপি খোৱা পানীৰ কাৰণে আমি তাৰমানে এনেকুৱা এটা কষ্টত ভুগিছো তাৰমানে আপোনালোকক জনাম আপোনালোকে নিজেই দেখিছে এইখিনি আৰু মেডিকেল এমপ্লয় আছে তেওঁলোকৰ কোৱাৰ্টাৰবিলাকৰ পানী কাটি দিছে মানে আপোনাৰ পাকঘৰত সোমাব এৰি পানীৰ লাইনত আছে পাকঘৰৰ কাম এৰি আৰু তাৰমানে এই ইন্দ্ৰপুৰবাসী তাৰমানে এনেকুৱা এটা অৱস্থাত পৰিছে তাৰমানে ক'ব লগা উপায় নাই আপোনালোকে নিজেই দেখিছে আমি 2 গিলান পানীৰ কাৰণে আমাৰ মহিলাখিনিয়ে এতে এনেকে লাইন পাতি থাকিব লগা হৈছে ইন্দ্ৰপুৰত কতো পানী নাই আৰু ইন্দ্ৰপুৰ স্কুলৰ এতিয়া মধ্য ইংৰাজী বিদ্যালয় গৰমৰ বন্ধৰ কাৰণে হেড ছাৰে তাৰমানে আমাক এইখিনি খাবৰ কাৰণে এলাও কৰিছে যে স্কুলৰ পানীখিনি মানুহখিনিয়ে অলপ খাক আৰু 2 গিলান লৈ ফেলে আমি অকলেতো গোটেই ঘৰৰ পৰিয়ালৰ পানীখিনি আনিব নোৱাৰো গতিকে ল'ৰা ছোৱালী চবেই যাব লাগে কামত যদি যাব লাগে 8টা বজাত যাও 10টা বজাত পানীখিনি নি কেনে থব লাগিব নহলেতো ৰাতি আহি কেনে পানী আনিব নোৱাৰো পানীটো সময়ত দিয়ে ল'ৰা ছোৱালী স্কুলত যোৱা দেৰি হৈ যায় কলেজত যোৱা দেৰি হৈ যায় পানী ল'ৰা ছোৱালীও আনিব লাগে অকলেতো সেই পাহাৰত অকলে আনিব নোৱাৰো সেইটো কাৰণে মানে ল'ৰা ছোৱালীৰো প্ৰব্লেম হৈছে আমাৰো প্ৰব্লেম হৈছে আৰু কি যে কম আৰু সবৰে প্ৰব্লেম হৈছে দাদা পানী নাপালে চাগে পানী নিবলৈ ভাৰ লৈ আহিছিল কিন্তু পানী নাপালে পানী নাপালো এতিয়া পানী কি কৰা যায় উপায় নাই আৰু কি কম আপোনালোকক কি কম আপোনালোকেতো দেখি আছে অলপ দেখুৱালি ৰাইজৰ সমস্যাটো খুব মানে দুখেদি কৈছো যাতে পানীখিনি তেখেতসকলে দিয়ে যেনে সেইটো কাৰণে আমি অনুৰোধ কৰিছো ইয়াতে ইলেকশ্যনৰ সময়ত জনপ্ৰতিনিধি আহিছিল নে কোনোবা আহে চবে আহে ঘৰে ঘৰে আহে চবে পানী দিম বুলি কয় তাৰপিছত একো নিদিয়ে পানী চেনি একো নিদিয়ে বহুত কষ্ট হৈছে এতিয়া ল'ৰা নাখোৱাকে গুচি গেল এনে কৰি আমাৰ এতিয়া উপায় নোহোৱা হৈছে পানীটো সলকানে দিলে ভাল হয় আৰু পানী এনেদৰে খালি লৈ উভতিবলগীয়া হৈছে আজি অসুবিধা হ'ব আৰু যাৰ পুৰণা পানী আছে এইটো চলিব পাৰিব নহলে নাই আৰু গাঁঠি দিব লাগিব পেটত কেনেকে খাব এতিয়া পানী নহলে একো বস্তু কৰিব নোৱাৰি নে গা কি কৰিব পাৰিব নে ৰন্ধা বঢ়া নে গা ধোৱা কি কৰিব একো নহব লেট্ৰিন বাথৰুম মানুহ কেনেকে কৰিব আজি এই গোটেই অঞ্চলটোত কিমান মানুহ হ'ব যাৰ মানে পানী মানুহ আছে আইডিয়া ক'ব নোৱাৰিব বেছি হ'ব কি 550 বেছি হ'ব বহুত বেছি হ'ব যাৰ ঘৰত বৰ্তমানে পানী 2000 মানুহ আছে 2000 আৰামত আছে গোটেই পাহাৰখনতে মানুহ আছে তো ইয়াতে বাইদেউ নিজৰা পানী খায় বুলি কৈছে আপোনালোকে কিন্তু নিজৰাটো ক'ত আছে নিজৰা এতিয়াও আছে আৰু ইয়াৰ পানীটোতো খাব নোৱাৰা আৰু ইফালে যোনটো কলেজ আছে কলেজত ওচৰত এটা নিজৰা আছে এইটো পানীটো অলপ চাফা হয় তাত পৰা আমি পানী আনিখিনি খাওঁ খোৱা হয় না এইটো পানী এইটো খাৱা পানী নহয় তথাপিতো বাধ্য হৈ খাব কাৰণে বাধ্য হৈ যায় এই ডাঙৰ ডাঙৰ যে পাইপ বহু আছে এইবোৰ কি হ'ব এইটো পানীৰে ফিটিং কৰিছে কিন্তু পানী দিয়া নাই কথা যেন মাথো কথাৰ মাজতে থাকি যায় আৰু বৰ্তমান সময়ত আমি দেখুৱালো যে কেনেধৰণৰ অতি এটা কষ্টকৰ জীৱন তেওঁলোকে যাপন কৰিবলগীয়া হৈছে আৰু ইয়াতে পানীৰ পাইপ বহুৱা আছে হয় কিন্তু সেই পাইপেৰে বৰ্তমান সময়ত পানী কোনো ধৰণৰ সুবিধা অহা নাই আৰু এই আসলতে যি কষ্টসমূহ আছে এই গোটেই GMCHৰ পাহাৰখনৰ মই কেৱল মাত্ৰ এতিয়া ইন্দ্ৰপুৰৰ যি দুৰ্বিষহ অৱস্থা সেই অৱস্থা দেখুৱালো কিন্তু গোটেই পাহাৰখনৰ যি আমাক স্থানীয় ব্যক্তিজনে জনোৱা মতে 1500 পৰা 2000 জন বাসিন্দা আছে তেওঁলোকৰ দুখ কষ্ট আসলতে কেতিয়া শেষ হ'ব কেতিয়া চৰকাৰে চকু মেলি চাব তথা GMCৰ কেতিয়া চকু ইয়াত পৰিব কথাখিনি সময়ত লক্ষণীয় হ'ব